যিসকল পুৰুষে পৰস্ত্ৰীৰ লগত সম্বন্ধ কৰে তেওঁলোকক শাস্ত্ৰৰ ফালৰ পৰা কি কোৱা হৈছে আহক আজি তাৰ বিষয়ে আলোচনা কৰোঁ। ধৰ্মীয় দৃষ্টিভংগীৰ ফালৰ পৰা শ্ৰীমদ ভাগৱত গীতাত কোৱা হৈছে কামনা, ক্ৰোধ আৰু লোভ এই তিনিওটা নৰকৰ দুৱাৰ। যি পুৰুষে কামনাৰ প্ৰভাৱত পত্নীক এৰি আন এগৰাকী নাৰীৰ ফালে যায় তেওঁ নিজেই নৰকৰ দুৱাৰ খুলি লয়। ইয়াৰ পাছতে গৰুৰ পুৰাণত কোৱা হৈছে যে মৃত্যুৰ পাছত তেনে ব্যভিচাৰীক গৰম লোহাৰে নিৰ্মিত নাৰীক আলিংগন কৰোৱা হয়। উতলি থকা তেলত ভৰাই বহু জন্মৰ বাবে যন্ত্ৰণা দিয়া হয় কাৰণ তেওঁ পত্নীৰ আনুগত্য আৰু বিবাহৰ পবিত্ৰ ব্ৰত ভংগ কৰিলে। ইয়াৰ পাছতে শিৱ পুৰাণত কোৱা হৈছে যে যি পুৰুষে আনৰ পত্নীৰ লগত সংগম কৰে বা সম্বন্ধ কৰে তেওঁ নিজৰ পূৰ্বপুৰুষক নৰকলৈ পঠিয়াই দিয়ে আৰু তেওঁ নিজেও ভয়ংকৰ নৰক ভোগ কৰে। তেওঁৰ পাপ কেৱল তেওঁৰ মাজতে সীমাবদ্ধ নহয় সমগ্ৰ পৰিয়াল আৰু বংশকো প্ৰভাৱিত কৰে। ইয়াৰ পাছতে মই আপোনালোকক নৈতিক আৰু সামাজিক দৃষ্টিভংগীৰ ফালৰ পৰাও কিছু কথা জনাব বিচাৰোঁ যে এই ক্ষেত্ৰত সমাজে কয় যি নিজৰ পত্নীৰ প্ৰতি আনুগত্যশীল নহয় তেওঁ আন কাৰোবাৰ প্ৰতি আনুগত্যশীল হ'ব নোৱাৰে। আনৰ পত্নীৰ ওচৰলৈ যোৱা পুৰুষ সমাজৰ অসন্মানীয় ব্যক্তি হৈ পৰে। তেওঁৰ পৰিয়ালৰ সন্মানো নষ্ট হৈ পৰে। পত্নীৰ চকুলোৱে তেওঁৰ ভাগ্যক গালি পাৰে কাৰণ নিৰীহ এজনৰ দুখ কেতিয়াও অসাৰ নহয়। আৰু নৈতিকতাই কয় যে পত্নীৰ সন্মান আৰু সুখ ৰক্ষা কৰা স্বামীৰ কৰ্তব্য। পত্নীক প্ৰতাৰণা কৰা স্বামী নিজৰ আত্মাৰ হত্যাকাৰী। গতিকে আমি শেষত এটাই পালোঁ যে ধৰ্মই কৈছে আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক কৰা মহাপাপ আৰু নৰকৰ দুৱাৰ। আৰু নৈতিকতাই কৈছে যে এই কাৰ্য পৰিয়াল আৰু সমাজৰ বাবে ধ্বংসাত্মক। আৰু পত্নীৰ আত্মাই কৈছে যে এই প্ৰতাৰণা প্ৰতিদিনে জীয়াই থাকিও মৃত্যু হোৱাৰ দৰে। সেয়ে পত্নীক প্ৰতাৰণা কৰি আন এগৰাকী নাৰীৰ ফালে যোৱা পুৰুষ কেৱল ধৰ্মত্যাগী নহয় বৰঞ্চ সমাজত সমাজৰ বদনাম আৰু পত্নীৰ আত্মাৰ হত্যাকাৰী। এই ধৰণৰে যিসকল নাৰী পৰপুৰুষৰ প্ৰতি আকৃষ্ট হয় বা পৰপুৰুষৰ লগত সম্বন্ধ কৰে তেওঁলোককো এনেধৰণৰেই শাস্তি দিয়া হয়। অৰ্থাৎ এই কৰ্ম নাৰী হওক বা পুৰুষ দুয়োজনৰে এনে কৰ্মক শাস্ত্ৰৰ মতে পাপ কৰ্ম আৰু সামাজিক দৃষ্টিকোণৰ ফালৰ পৰা অতি নিকৃষ্ট আৰু অমানৱীয় কাণ্ড বুলি ধৰা হয়। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে আন 10জনো উপকৃত হ'ব পাৰে। আপোনালোকৰ অকণমান সঁহাৰিয়ে আমাক এনেধৰণৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগায়। ধন্যবাদ।